নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ সপ্তবিংশতি সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ। নৈতে শ্ৰীতি পাৰ্থ জানন যোগী মুহ্যতি কশ্যন তস্মাৎ সর্বেষু কালেষু যোগযুক্তো ভৱাৰ্জুন। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। হে পাৰ্থ, ভক্তসকলে এই দুবিধ পথ আছে বুলি জানিও কেতিয়াও মোহগ্ৰস্ত হৈ নপৰে। গতিকে হে অৰ্জুন, সদায় এই ভক্তিৰ পথত নিৰত থকা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই শ্লোকৰ অৱতাৰণা কৰিছে, অৰ্থাৎ যি শুক্লপক্ষ কৃষ্ণপক্ষৰ কথা উপস্থাপন কৰিছিল সেই দুটা পথৰ কথাও ইয়াতে উপস্থাপন কৰিছে। আৰু এই দুটা পথৰ কথা জানিও যিসকল ভক্ত, সেই ভক্তসকলে মোহাগ্ৰস্ত বা তেওঁলোকে লোভত আকৃষ্ট হৈ নপৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি পাৰ্থিৱ জগত এৰি যাবৰ সময়ত আত্মাটোৱে বিভিন্ন পথ ল'ব পাৰে বুলি কোৱা কথাষাৰৰ বাবে তেওঁ উদ্বিগ্ন হ'ব নালাগে বুলি কৈছে। পৰমেশ্বৰৰ ভক্ত এজনে তেওঁ নিজ ইচ্ছাৰে এটা দিন বাছি ল'বলৈ যি ক্ষমতা থাকে সেই ঘটনাক্ৰমে উপস্থিত হোৱাৰ দিনতে তেওঁ দেহ ত্যাগ কৰিবলৈ তেওঁ চিন্তা কৰিব নালাগে বুলি ইয়াতে কৈছে। কাৰণ তেওঁ যদি সেই দিনটোলৈ ৰখি থাকে বা সেই বিশেষ দিনটোত তেওঁ মৃত্যুবৰণ কৰে, তেতিয়া তেওঁ যদি চিন্তা কৰি সেই মৃত্যুবৰণ কৰিবলৈ বা দেহত্যাগ কৰিবলৈ তেওঁ বাঞ্ছিত কৰে, তেতিয়াহ'লেও তেওঁ লোভত আকৃষ্ট হোৱা যেন হ'ব। গতিকে তেওঁ সেই কাৰ্যৰ পৰা বিৰত থাকিবলৈ ইয়াতে উপদেশ দিছে। আৰু ভক্তজনে কেৱল কৃষ্ণ ভাৱনাত দৃঢ়ভাৱে বিশ্বাসেৰে তেওঁতে আসক্ত হৈ তেওঁতে নিমজ্জিত হৈ তেওঁৰ প্ৰাৰ্থনা কৰিবলৈহে ইয়াতে চিন্তা কৰিব দিছে। আৰু তেওঁহে আচল ভক্ত বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু নিজকে অনবৰতে ভগৱানৰ সেৱাত নিৰত ৰখাটোৱেই হ'ল কৃষ্ণ ভাৱনাসক্ত হোৱা আটাইতকৈ ডাঙৰ বা উত্তম উপায়। বৰঞ্চ তেওঁ যদি পাৰ্থিৱ জগতখনৰ যি এই দুটা পথৰ বিষয়ে জানি কোনো এটা ভাল দিনত মৃত্যুবৰণ কৰিবলৈ তেওঁ ইচ্ছা কৰে, তেতিয়াহ'লে তেওঁৰ এই কৃষ্ণ ভাৱনা বৃথা বুলিও ইয়াতে ক'ব পাৰি। আৰু ইয়াতে উল্লেখ কৰা অনুসৰি এই শ্লোকত থকা যি যোগযুক্ত পদটোৰ বিশেষ তাৎপৰ্য হৈছে, যিজনে দৃঢ়ভাৱে যোগৰ অনুশীলন কৰে আৰু তেওঁ নিজৰ সকলো কাম কৰাৰ সময়তে নেৰানেপেৰাকৈ কৃষ্ণ ভাৱনাত নিমজ্জিত হৈ থাকে। শ্ৰী ৰূপ গোস্বামীয়ে উল্লেখ কৰা অনুসৰি অনাসক্তস্য বিষয়ান যথাৰ্হম উপৰ্যুঞ্জতঃ, অৰ্থাৎ বৈষয়িক কাৰ্যকলাপৰ প্ৰতি অনাসক্ত হৈ থাকি সকলো কাম কৃষ্ণ ভাৱনাৰ দ্বাৰাই কৰিব লাগে। যুক্ত বৈৰাগ্য নামৰ এই প্ৰক্ৰিয়াৰ দ্বাৰা আধ্যাত্মিক উৎকৰ্ষ লাভ কৰিব পাৰি। গতিকে আত্মাৰ গতিৰ এই বিৱৰণবিলাকৰ দ্বাৰা ভক্তজনে চিন্তিত নহয়, কাৰণ তেওঁ জানে যে তেওঁৰ সেৱা ভক্তিয়েই তেওঁৰ যে পৰম ধামলৈ গতি কৰিব, সেই কথা তেওঁ নিশ্চিত হৈ থাকে। আৰু সেয়েহে শুদ্ধ ভক্তজনে কৃষ্ণ ভাৱনাত নিমজ্জিত হৈ পৰে। বৰঞ্চ তেওঁ যি শুক্লপক্ষ কৃষ্ণপক্ষ সূৰ্যৰ উত্তৰায়ণ গতি দক্ষিণায়ন গতিৰ প্ৰতি তেওঁ লোভাকৃষ্ট বা আকৃষ্ট হৈ নপৰে, আৰু তাৰ প্ৰতি তেওঁ অনাসক্ত হৈ শুদ্ধ চিত্তেৰে কেৱল ভগৱানত নিমজ্জিত হয়। আৰু তেওঁ জানে যে তেওঁৰ ভক্তিৰ দ্বাৰাইহে সেই বিশেষ স্থানত বা বিশেষ ধামলৈ তেওঁ গতি কৰাব, আৰু তেওঁ কৃষ্ণ ভাৱনাত গতিকে নিমজ্জিত হৈ পৰে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।